নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ কাৰণে BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সামৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ইয়াতে বায়'লজিৰ কিছুমান কুৱেশ্যন আলোচনা কৰিম ফাৰ্ষ্ট, তাৰপিছত আমি কেমেষ্ট্ৰিৰ আলোচনা কৰিম। 25টা MCQ থাকিব, MCQ উইথ এনচাৰ থাকিব। যদি আপোনালোকে আমাৰ মক টেষ্ট চিৰিজসমূহ কিনিছে, মক টেষ্ট চিৰিজত এইখিনি চেম্পল পেপাৰ হিচাপে পাই যাব। প্ৰথম কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্ট অফ দ্য চেল থিয়ৰী। আপোনালোকে কুৱেশ্যনবিলাক ভালকৈ পঢ়ি ল'ব। ইয়াতে নট অপশ্যনটো দিছে, নট এ পাৰ্ট অফ চেল থিয়ৰী। নিম্নলিখিত কোনটো কোষৰ অংশ নহয়, মানে কোষ তত্ত্বৰ বা কোষ থিয়ৰীৰ অংশ নহয়। অপশ্যন এ আছে, অল লিভিং অৰ্গেনিজম আৰ কম্প'জ অফ চেলছ। সকলো জীৱ কোষেৰে গঠিত। Next, cell arise from pre-existing cells. Next, cells are the smallest unit of life. এইবিলাক কুৱেশ্যন কি দিয়ে, চি কুৱেশ্যনটো এনেকৈ দিয়ে, which is the smallest unit of life এনেকৈ দিয়ে। নেক্সট ডিটো দিছে, all cells have nucleus. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, সকলো কোষৰ নিউক্লিয়াছ থাকে। all cells have nucleus. যিহেতু ইয়াতে নট দিছে, তেনেহ'লে ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি। এইটো ষ্টেটমেণ্টটো অশুদ্ধ হয়, মানে চেল থিয়ৰীৰ আণ্ডাৰত নাহে। কিছুমান চেল লাইক প্ৰ'কেৰিয়টিক চেলছ, লাইক বেক্টেৰিয়া ডু নট হেভ এ নিউক্লিয়াছ। কিছুমান প্ৰ'কেৰিয়টিক চেলৰ নিউক্লিয়াছ নাথাকে, সিহঁতৰ নিউক্লিয়টাইডে থাকে। এইটো চেল থিয়ৰীৰ আণ্ডাৰত নাহে। নেক্সট কুৱেশ্যন 2, দ্য চাইট অফ ফটোচিন্থেসিছ ইন প্লেণ্টছ ইজ। উদ্ভিদত সালোক সংশ্লেষণৰ ক'ত হয় বা স্থান হ'ল। অপশ্যন এ মাইট্ৰকণ্ড্ৰিয়া, অপশ্যন বি ক্ল'ৰ'প্লাষ্ট, অপশ্যন চি ৰিব'জম বা ৰাইব'জম, আৰু অপশ্যন ডি নিউক্লিয়াছ। প্ৰথমটো হৈছে মাইট্ৰকণ্ড্ৰিয়া কি বুলি জনা যায়। এইটো ইয়াৰে SSUSSৰ এণ্ট্ৰেন্স এক্সামত 2 বা 3 বাৰ আহিছিল। এইটো বেছিক কুৱেশ্যন হয়। মাইট্ৰকণ্ড্ৰিয়াক পাৱাৰ হাউচ অফ চেল বুলি জনা যায়। কোষৰ শক্তিৰ ভঁৰাল। মাইট্ৰকণ্ড্ৰিয়া চেলুলাৰ ৰেছপিৰেশ্যনতে হয়, ফটোচিন্থেসিছত নহয়। নেক্সট অপশ্যন 2, ক্ল'ৰ'প্লাষ্ট। ইয়াৰে উত্তৰটো হ'ব অপশ্যন বি, ক্ল'ৰ'প্লাষ্ট। ক্ল'ৰ'প্লাষ্টে ক্ল'ৰ'ফিল কণ্টেইন কৰে, যাৰ গ্ৰীণ পিগমেণ্ট থাকে, যিয়ে ছানলাইটটো কেপচাৰ কৰে। ইহঁতে কি কৰে, কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ প্লাছ ছানলাইট এইটো কনভাৰ্ট কৰে গ্লুক'জ আৰু অক্সিজেনলৈ ডিউৰিং ফটোচিন্থেসিছ। ফটোচিন্থেসিছ বা সালোক সংশ্লেষণত ক্ল'ৰ'প্লাষ্টে কাৰ্বন ডাই অক্সাইড, ৱাটাৰ আৰু ছানলাইটক গ্লুক'জ আৰু অক্সিজেনলৈ কনভাৰ্ট কৰে। বাকী নেক্সট কেইটা কৈ দিওঁ, যিটো ৰাইব'জম আছে সেইটো কাম কৰে প্ৰটিন চিন্থেসিছত। আৰু নেক্সট যিটো আছে নিউক্লিয়াছে ফটোচিন্থেসিছত আগভাগ নলয়। প্ৰথমটো হৈছে মাইট্ৰকণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি জনা যায়, আৰু ফটোচিন্থেসিছত কোনে সেই কৰে, ক্ল'ৰ'প্লাষ্টে। আৰু ৰিব'জমে প্ৰটিন চিন্থেসিছত ভাগ লয়। ইয়াৰে তিনিটাৰ কোনোবা এটা কুৱেশ্যন আহি গ'লে আপোনালোকে লিখিব পাৰিব এতিয়া। নেক্সট কুৱেশ্যন 3, হুইচ হৰমন ৰেগুলেটছ ব্লাড গ্লুক'জ লেভেল। তলৰ কোনটো হৰমনে তেজৰ গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। অপশ্যন এ ইনচুলিন, অপশ্যন বি থাইৰক্সিন, অপশ্যন চি এড্ৰিনালিন, আৰু অপশ্যন ডি এষ্ট্ৰজেন। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ ইনচুলিন। ইনচুলিনটো ইয়াৰে উত্তৰ হয়। ইনচুলিনটো বিটা চেলছ অফ পেনক্ৰিয়াছ, পেনক্ৰিয়াছৰ বিটা চেলছে চিক্ৰেট কৰে। ইয়াৰে কাম হ'ল ইনচুলিনৰ লোৱাৰ ব্লাড গ্লুক'জ লেভেল। যদি ব্লাড গ্লুক'জ লেভেলটো হাই হয়, তেনেহ'লে ইনচুলিনে এইটো কমাই দিয়ে। আৰু ব্লাড গ্লুক'জ লেভেলটো বেছি হ'লে সেইটো হাইপাৰ গ্লাইচেমিয়া, কম হ'লে হাইপ' আৰু বেছি হ'লে হাইপাৰ গ্লাইচেমিয়া বুলি কোৱা যায়, অৰ্থাৎ ডায়েবেটিছ। কুৱেশ্যন 4, দ্য মেল গেমেটোফেট ইন এনজিঅ'স্পাৰ্মছ ইজ ৰিপ্ৰেজেণ্টেড বাই। আবৃতবীজী উদ্ভিদত পুং গেমেটোফাইটে কিহেৰে বা কি প্ৰতিনিধিত্ব কৰে। অপশ্যন এ পৰাগজনী, অপশ্যন বি পৰাগৰেণু, অপশ্যন চি ডিম্বক, আৰু অপশ্যন ডি ভ্ৰূণকোষ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি পলেন গ্ৰেইন, পৰাগৰেণু। নেক্সট কুৱেশ্যন 5, দ্য ফাংচনেল ইউনিট অফ দ্য কিডনী ইজ। বৃক্কৰ কাৰ্যকৰী একক হ'ল। ভিডিঅ'বিলাক এক্সপ্লেনেশ্যন দি থকাৰ কাৰণে অকণমান লং হৈ যাব পাৰে, আপোনালোকে চাই ল'ব বাৰু। প্ৰথম অপশ্যন এ আছে নিউৰন, অপশ্যন বি আছে নেফ্ৰন, অপশ্যন চি আছে এলভিঅলি, আৰু অপশ্যন ডি আছে ভিলাই।
তো অপশ্যন এ টো হৈছে নিউৰনটো হৈছে নাৰ্ভাছ ছিষ্টেমৰ ফাংচনেল ইউনিট, কিডনি নহয়। আৰু অপশ্যন বি টো হৈছে শুদ্ধ এনচাৰ। তো নেফ্ৰন হৈছে বৃক্কৰ কাৰ্যকৰী একক। ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ কিডনি ইজ নেফ্ৰন। তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুটা মাধ্যমে উপলব্ধ আছে। আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। নেক্সট কুৱেশ্যন 6, which of the following is a vestigial organ in humans? মানুহৰ কোনটো লোকপ্ৰাপ্য অংগ? অপশ্যন এ এপেণ্ডিক্স, অপশ্যন বি পেনক্ৰিয়াছ অগ্নাশয়, অপশ্যন চি থাইৰয়ড আৰু অপশ্যন ডি যকৃত। তো ইয়াৰ উত্তৰ হৈছে অপশ্যন এ এপেণ্ডিক্স। তো ইয়াতে অপশ্যনত অনলি এপেণ্ডিক্সে দিয়া গৈছে। যদি আৰু ইয়াৰ বাহিৰেও এপেণ্ডিক্সৰ বাহিৰেও কিছুমান এনেকুৱা অংগ আছে যিবিলাক মানে ভেষ্টিজিয়েল অংগ বা অৰ্গান হয়, তো সেইবিলাক আপোনালোকে গুগলত চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যন 7, দ্য জেনেটিক মেটেৰিয়েল অফ প্ৰ'কেৰিয়টিক চেল ইজ। প্ৰ'কেৰিয়টিক কোষৰ বংশগতিৰ সঁজুলি কি? অপশ্যন এ DNA প্লাছ হিষ্টনছ, অপশ্যন বি নেক DNA বা নগ্ন DNA, তো অপশ্যন চি RNA আৰু অপশ্যন ডি প্লাজমিড অনলি। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি নগ্ন DNA। নেক্সট কুৱেশ্যন 8, দ্য পাৱাৰ হাউচ অফ দ্য চেল। তো এইটো ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে কৈছিলোঁ। কোষৰ শক্তি উৎপাদন কেন্দ্ৰ কি বা কোষৰ শক্তিৰ ভঁৰাল কি? অপশ্যন এ গলগি বডি, অপশ্যন বি মাইটকণ্ড্ৰিয়া, অপশ্যন চি হৈ গ'ল লাইচোজম আৰু অপশ্যন ডি নিউক্লিয়াছ। তো ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় জানে। তো অপশ্যন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাইটকণ্ড্ৰিয়া। তো নেক্সট ইয়াৰে সকলোবিলাকৰে নিৰ্দিষ্ট কাম থাকে। গলগি বডিৰ কাম হৈ গ'ল পেকেজিং এণ্ড ট্ৰেন্সপৰ্টেশ্যনত কাম কৰে, প্ৰটিন আৰু লিপিডৰ ট্ৰেন্সপৰ্টেশ্যন আৰু পেকেজিঙত কাম কৰিব। নেক্সট মাইটকণ্ড্ৰিয়া শক্তিৰ ভঁৰাল বুলি জনা যায়। তো ইয়াতে ATP প্ৰডাকশ্যনত সহায় কৰে বা ATP প্ৰডাকশ্যন কৰে। তো অপশ্যন চিত আছে লাইচোজম। তো লাইচোজমৰ কাম হৈ গ'ল ছুইচাইড ব্ৰেক। তো এইটো কুৱেশ্যন অহা দেখা যায়। তো এইটো কুৱেশ্যন এনেকৈ অহা দেখা যায় যে তলৰ কোনটো ছুইচাইডেল ব্ৰেক বুলি জনা যায়? তো সেইটো উত্তৰ হ'ব লাইচোজম। নেক্সট নিউক্লিয়াছ। তো নিউক্লিয়াছ কণ্ট্ৰল চেণ্টাৰ অফ দ্য চেল, আৰু ই নিউক্লিয়াছে জেনেটিক মেটেৰিয়েলবিলাক ষ্ট'ৰ কৰে। নেক্সট কুৱেশ্যন 9, হুইচ প্লেণ্ট হৰম'ন প্ৰমোটছ চেল ডিভিজন। তলৰ কোনটো উদ্ভিদ হৰম'নে কোষ বিভাজনটো বৃদ্ধি কৰে মানে প্ৰমোট কৰে? অক্সিন, নেক্সট চাইট'কাইনিন, অপশ্যন চি জিবাৰেলিন আৰু অপশ্যন ডি এবচিচিক এচিড। তো ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন বি চাইট'কাইনিন। নেক্সট কুৱেশ্যন 10, দ্য প্ৰচেছ অফ DNA ৰিপ্লিকেশ্যন ইজ। DNA প্ৰতিলিপিকৰণৰ প্ৰক্ৰিয়া হ'ল অপশ্যন এ কনজাৰভেটিভ সংৰক্ষণশীল, অপশ্যন বি ছেমি কনজাৰভেটিভ অৰ্ধ সংৰক্ষণশীল, তাৰপিছত ডিছপাৰেচিভ সুৰণশীল, তাৰপিছত হৈ গ'ল ৰেণ্ডম। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ছেমি কনজাৰভেটিভ। নেক্সট কুৱেশ্যন 11, তো কুৱেশ্যন 11টো ভিটামিনৰ ওপৰত আছে। হুইচ ভিটামিন ডিফিচিয়েঞ্চি কজেছ স্কাৰ্বি। তো তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয়? অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন B12, অপশ্যন চি ভিটামিন চি আৰু অপশ্যন ডি ভিটামিন ডি। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ভিটামিন চি। তো ভিটামিনৰ ওপৰত বহুতকেইটা কুৱেশ্যন হয় বা ভিটামিনৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। তো প্ৰথমতে ভিটামিনৰ ক্লাছিফিকেশ্যন। তো ফেট চলুবল ভিটামিনত কি আহি যায়? ভিটামিন এ, ডি, ই আৰু K2 ফেট চলুবল ভিটামিন। নেক্সট ৱাটাৰ চলুবল ভিটামিন হৈ গ'ল ভিটামিন বি কমপ্লেক্স, মানে B1 B2 যিমানবিলাক বিট আনন্দত আছে সেইবিলাক হৈ যাব, আৰু ভিটামিন চি। তো এইকেইটা হৈ গ'ল ৱাটাৰ চলুবল ভিটামিন। নেক্সট আপোনালোকক ভিটামিনৰখিনি কৈ দিওঁ, ভিটামিনৰ পৰা যিমানখিনি সম্ভাৱ্য কুৱেশ্যন হ'ব পাৰে। তো ভিটামিন এ ৰেটিনল বুলি জনা যায়। তো ইয়াৰ পৰা GNMত কুৱেশ্যন আহিছিলে ভিটামিন এ কি বুলি জনা যায়? তো ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ বা কুকুৰীকণা হয়। তো কুকুৰীকণাও হয়। নেক্সট কেৰাট'মালাচিয়া, তো KERATOMALACIA, তো এইটো বেমাৰো ভিটামিন এৰ অভাৱতে হয়।
তো আপোনালোকে চ'ৰ্চবিলাক চাব পাৰিব। তো চ'ৰ্চবিলাক মানে বহুতকেইটা চ'ৰ্চে থাকে। নেক্সট ভিটামিন ডি। তো ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? তো ভিটামিন ডিৰ অভাৱত হৈ যায় ৰিকেটছ। তো ভিটামিন ডিৰ কাৰণে ৰিকেটছ হৈ যায়। আৰু এটা অস্টিঅ'মালাচিয়া বুলি বেমাৰ আছে, তো সেইটো হয় অস্টিঅ'মালাচিয়া। তো ভিটামিন এ হৈছে কেৰাট'মালাচিয়া, আৰু যিটো ভিটামিন ডি আছে সেইটো অস্টিঅ'মালাচিয়া আৰু ৰিকেটছ হৈ যায়। ভিটামিন ডিক আন এটা নাম কেলচিফেৰল, CIFEROL, কেলচিফেৰল ইয়াৰে ভিটামিন ডিৰ আন এটা নাম। তো আৰু সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায় এইটো কুৱেশ্যনো আহিছিলে। তো ভিটামিন ডি হৈ যায়। নেক্সট ভিটামিন ই। তো ভিটামিন ই টক'ফেৰল বুলি জনা যায়। তো ভিটামিন ইৰ অভাৱত কি হয়? তো ভিটামিন এৰ অভাৱত বহুতকেইটা অডেমা বুলি বেমাৰ আছে, তো এইবিলাক হয়। তো ভিটামিন ইৰ ওপৰত বেছি কুৱেশ্যন নাহে বাৰু। তো ভিটামিন ইৰ চাইণ্টিফিক নেমটো আপোনালোকে বা আন এটা নাম বা চাইণ্টিফিক নেমটো জানি থৈ দিব। তো টক'ফেৰল। নেক্সট ভিটামিন কে। তো ভিটামিন কে হৈ গ'ল ভিটামিন কে ফিলকুইনন বুলি জনা যায়। তো ই কিহত সহায় কৰে? ভিটামিন বিৰ অভাৱত ব্লাড ক্লটটো মানে তেনেকৈ নহয়। তো ভিটামিন বিৰ অভাৱত ব্লাড ক্লট হয়, ব্লাড ক্লটিংটো মানে কমি যায়। নেক্সট আপোনালোকে বেৰি মানে বেমাৰৰ নাম শুনিছে। তো বেৰি হৈ গ'ল ভিটামিন বি। তো বহুতে বি কয়, তো বিৰ আণ্ডাৰত হৈ যাব B1। তো B1ৰ কাৰণে বেৰি ৰোগ হয়। তো ভিটামিন B1ৰ চাইণ্টিফিক নাম থায়ামিন। তো নেক্সট ভিটামিন চিৰ অভাৱত হ'ব স্কাৰ্বি। নেক্সট আপোনালোকে ভিটামিন B2টো চাব পাৰিব। B3 আছে, তো B3ৰ কাৰণে আপোনালোকৰ পেলেগ্ৰা হয়। তো নেক্সট B5 আছে। তো B2 যিটো B2 আছে সেইটোৰ কাৰণে হেয়াৰ লছৰ প্ৰব্লেম দেখা যায়। আৰু B7 যিটো বায়'টিন আছে, তো বায়'টিনৰ আপোনালোকৰ হেয়াৰ লছ দেখা যায়। তো B7ৰ অভাৱতো। আৰু B9 আৰু B12। তো B9ক ফলিক এচিড বুলি জনা যায়, আৰু B12 কাবালামিন। তো দুটাৰ কাৰণে মেগালোব্লাষ্টিন এনিমিয়া হয়। নেক্সট ভিটামিন B6ৰ কথা আপোনালোকক কৈ দিলোঁ, এছকাৰ্বিক এচিড। তো তাৰে কাৰণে আপোনালোকৰ হৈ গ'ল স্কাৰ্বি। নেক্সট ভিটামিনৰ সম্ভাৱ্য কুৱেশ্যনখিনি কৈ দিলোঁ। নেক্সট কুৱেশ্যন, দ্য চাইট অফ ৰেস্পিৰেশ্যন ইন বেক্টেৰিয়া ইজ। বেক্টেৰিয়াত শ্বসনৰ স্থান বা শ্বসন ক'ত হয়? অপশ্যন এ মাইট্ৰকণ্ড্ৰিয়া, অপশ্যন বি প্লাজমা মেমব্ৰেন, অপশ্যন চি ৰিব'জম, আৰু অপশ্যন ডি নিউক্লিঅ'টাইড। তো ইয়াৰ উত্তৰ হৈ যাব অপশ্যন বি প্লাজমা মেমব্ৰেন। নেক্সট কুৱেশ্যন, দ্য হৰমন ৰেছপনচিবল ফৰ ফ্ৰুইট ৰিপেনিং ইজ। ফল পকাৰ বাবে দায়ী হৰমনটো কোনটো? ইয়াৰ অপশ্যন এ অক্সিন, অপশ্যন বি ইথাইলিন, অপশ্যন চি জিবাৰেলিন, আৰু অপশ্যন ডি চাইটোকাইনিন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ইথাইলিন। নেক্সট কুৱেশ্যন, দ্য ফাংচনেল ইউনিট অফ দ্য নাৰ্ভাছ চিষ্টেম ইজ। তো এইটো কুৱেশ্যন আগতে ডিছকাছ কৰিলে। স্নায়ুতন্ত্ৰৰ কাৰ্যকৰী একক কি? অপশ্যন এ নেফ্ৰন, অপশ্যন বি নিউৰন, অপশ্যন চি এলভিঅলাছ, আৰু অপশ্যন ডি ভিলিয়াই বা ভিলিয়াছ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি নিউৰন। নেক্সট কুৱেশ্যন 15, হুইচ অফ দ্য ফলোয়িং ইজ এ ছেক্স লিংক ডিজিজ। তো নিম্নলিখিত কোনটো লিংগ সম্পৰ্কীয় ৰোগ? তো অপশ্যন এ টিউবাৰকুলোচিছ, অপশ্যন বি হিম'ফিলিয়া, অপশ্যন চি ডায়েবেটিছ, আৰু অপশ্যন ডি আস্থামা। তো অপশ্যন এটো হৈছে ইনফেক্টিয়াছ ডিজিজ। তো অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ হিম'ফিলিয়া। তো এইটো ছেক্স লিংক ডিজিজ। তো নেক্সট ডায়েবেটিছটো আহি গ'ল। তো ডায়েবেটিছটো ছেক্স লিংক ডিজিজ নহয়, আৰু আস্থামাটো ৰেস্পিৰেটৰী এলাৰ্জি বা ৰেস্পিৰেটৰী ডিজিজ। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিম'ফিলিয়া বা হিম'ফিলিয়া। নেক্সট কুৱেশ্যন 16, দ্য প্ৰচেছ অফ ৱাটাৰ মুভমেণ্ট থ্ৰু এ প্লেণ্ট ইজ কল্ড। উদ্ভিদৰ পানী চলাচল প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? অপশ্যন এ বাষ্পমোচন, ট্ৰেন্সপাইৰেশ্যন, অপশ্যন বি স্থানান্তৰ, তাৰপিছত অপশ্যন চি অছম'চিছ, আৰু অপশ্যন ডি ডিফিউজন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ট্ৰেন্সপাইৰেশ্যন, বাষ্পমোচন। নেক্সট কুৱেশ্যন, হুইচ ব্লাড গ্ৰুপ ইজ এ ইউনিভাৰ্চেল ডোনাৰ। তলৰ কোনটো ব্লাড গ্ৰুপ মানে ইউনিভাৰ্চেল ডোনাৰ সকলোকে দিব পাৰে? সাৰ্বজনীন ডাটা। তো অপশ্যন এ, অপশ্যন বি, অপশ্যন চি এ বি, আৰু অপশ্যন ডি অ'। তো ইয়াৰ উত্তৰটো হৈ গৈছে অপশ্যন ডি অ'। কিন্তু ইয়াতে আৰু এনেকুৱা কুৱেশ্যন আহে, তো অ' দিলে অ' পজিটিভো দিব পাৰে, অ' নিগেটিভো দিব পাৰে। তো কোনটো হয়? তো ইয়াৰ ওপৰত আমি আলোচনা কৰোঁ। তো ইয়াৰে যিটো ইউনিভাৰ্চেল ডোনাৰ আছে, তো ডোনাৰ বুলি ক'লে নৰ্মেলি অ' হৈ যায়, আৰু অ'ৰ আণ্ডাৰত আহি যায় অ' নিগেটিভ। তো অ' নিগেটিভে সকলোকে ব্লাড দিব পাৰে। আৰু নেক্সট ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট মানে সকলো ব্লাড গ্ৰুপৰ পৰা ব্লাড ল'ব পাৰে, সেইটো হৈছে এ বি। তো এ বি সকলোৰে পৰা ব্লাড ল'ব পাৰে, কিন্তু অ' সকলোকে ব্লাড দিব পাৰে, আৰু অ'ৰ হৈ গ'ল অ' নিগেটিভ, আৰু এ বি পজিটিভে সকলোৰে পৰা ব্লাড ল'ব পাৰে।
তো ইউনিভাৰ্চেল ৰিচিপেণ্ট AB পজিটিভ আৰু ইউনিভাৰ্চেল ডনাৰ হৈ গৈছে O নিগেটিভ। নৰ্মেলিটো O আহিলে O লিখিব, কিন্তু O পজিটিভ নিগেটিভ দিলে তো O নিগেটিভটো হৈ যাব শুদ্ধ এনচাৰ। আৰু যিটো ইউনিভাৰ্চেল ৰিচিপেণ্ট সেইটো হৈছে AB আৰু পজিটিভ নিগেটিভত দিলে AB পজিটিভটো হৈছে AB পজিটিভটো হৈছে সকলোৰে পৰা ব্লাড ল'ব পাৰে। নেক্সট কুৱেশ্যন 18 দ্য ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ এ লাইফ ইজ। তো জীৱৰ গঠনমূলক আৰু কাৰ্যিক একক হ'ল অপশ্যন এ কলা মানে টিচু, অপশ্যন বি অৰ্গান, অপশ্যন চি চেল আৰু অপশ্যন ডি অৰ্গানেল। তো ইয়াৰ উত্তৰ হৈছে অপশ্যন চি চেল। চ' চেলটো হৈ গ'ল দ্য ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ। তো বাকী টিচু এইবিলাক জানিব লাগে। তো টিচুটো হৈছে টিচু আৰ মেড বাই এ গ্ৰুপ অফ চিমিলাৰ চেলছ তো ৱৰ্কিং টুগেডাৰ ফৰ এ ফাংচন। তো সিহঁতে বেছিক ইউনিট নহয়, তো একেটা কোষেৰে গঠিত যিটো টিচুটো। নেক্সট চেল, চেলটো ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ। নেক্সট কুৱেশ্যন 19। তো যদি আপোনালোকে ইয়ালৈকে চাইছে বহুতে ধন্যবাদ। তো কুৱেশ্যন 19টো আপোনালোকে কমেণ্ট কৰি জনাব। দ্য হৰমন চিক্ৰেটেড বাই দ্য পেনক্ৰিয়াছ ইজ। তো এইটো কুৱেশ্যন অলপ আগতে ডিছকাছ কৰা হৈছে। অগ্নাশয়ে নিঃসৰণ কৰা হৰমনটো হ'ল অপশ্যন এ থাইৰক্সিন, অপশ্যন বি ইনচুলিন, অপশ্যন চি এড্ৰিনালিন আৰু অপশ্যন ডি এষ্ট্ৰজেন। তো ইয়াৰে থাইৰক্সিনটো থাইৰয়ড হৰমনে চিক্ৰেট কৰে। তো ইয়াৰে 19 নম্বৰৰ কুৱেশ্যনটো এনচাৰটো আপোনালোকে কমেণ্টত জনাব। আপোনালোকে এনচাৰটো জনাব, অপশ্যন বি অপশ্যন চি নহয়, যিটো এনচাৰ হয় তো সেইটো ইয়াতে লিখি দিব কমেণ্টত। নেক্সট কুৱেশ্যন 20 দ্য চাইট অফ লাইট ৰিয়েকশ্যন ইন ফটোচিনথেচিছ ইজ। সালোক সংশ্লেষণত পোহৰ বিক্ৰিয়া সংঘটিত হয়। অপশ্যন এ ষ্ট্ৰমা, অপশ্যন বি গ্ৰানা, অপশ্যন চি চাইটোপ্লাজম কোষ পৰস, অপশ্যন ডি নিউক্লিয়াছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি গ্ৰানা। তো নেক্সট কুৱেশ্যন 21 দ্য জেনেটিক মেটেৰিয়েল অফ HIV ইজ। HIV জিনীয় পদাৰ্থ কি? অপশ্যন এ DS DNA, SS DNA, তাৰপিছত SS RNA আৰু অপশ্যন ডি DS RNA। তো ডাবল ষ্ট্ৰেণ্ড RNA, তাৰপিছত ছিংগল ষ্ট্ৰেণ্ড DNA। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ছিংগল ষ্ট্ৰেণ্ড RNA, তো SS RNA। নেক্সট কুৱেশ্যন 22। তো এনেকুৱা কুৱেশ্যনবিলাক কোনে কিটো আৱিষ্কাৰ কৰিছিল বহুতৰে কনফিউজ হয়। তো আপোনালোকে ইয়াৰ কাৰণে প্ৰথমতে লিখি ল'ব। তো কোনে কি আৱিষ্কাৰ কৰিছে সেইটো ভালকৈ লিখি ল'লে আৰু চনবিলাক আপোনালোকে লিখি ল'লে আপোনালোকৰ মনত থাকিব। দ্য থিয়ৰী অফ নেচাৰেল চিলেকশ্যন ৱাজ প্ৰপ'জ বাই। প্ৰাকৃতিক নিৰ্বাচন তত্ত্ব কোনে আগবঢ়াইছিলে? অপশ্যন এ মেণ্ডেল, অপশ্যন বি ডাৰউইনে, অপশ্যন চি লামাৰ্কে আৰু অপশ্যন ডি ৱাটছনে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ডাৰউইনে। তো চনটো হৈ গ'ল 1859। নেক্সট কুৱেশ্যন 23। তো আমি ভিটামিনৰ কুৱেশ্যন ডিছকাছ কৰিছিলে, এইটো অলৰেডি কৈয়ে দিছিলোঁ। দ্য ভিটামিন ৰিকুৱাৰ্ড ফৰ ব্লাড ক্লটিং ইজ। ৰক্ত জমা বন্ধনৰ বাবে বা যিটো তেজ গোট মৰা আছে তাৰে বাবে প্ৰয়োজনীয় ভিটামিনটো কি? অপশ্যন এ ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। চৰি ইয়াতে ভিটামিন কে আছে। ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন কে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি ভিটামিন কে। তো ভিটামিন কেটো তেজ গোট মৰাত সহায় কৰে। নেক্সট কুৱেশ্যন 24 দ্য প্ৰচেছ অফ চেল ডিভিজন ইন সোমাটিক চেল ইজ। দেহ কোষৰ বিভাজন প্ৰক্ৰিয়া হ'ল তো মিঅ'চিছ, মাইট'চিছ, বিনাৰী ফিজন। নেক্সট হৈ গ'ল বাৰ্ডিং। তো ইয়াৰ উত্তৰটো হ'ব মাইট'চিছ। নেক্সট কুৱেশ্যন 25। তো ইয়াতে বায়'লজিৰ ছেকশ্যনৰ কুৱেশ্যন সমাপ্ত হ'ব। তো লাষ্ট কুৱেশ্যন বায়'লজিৰ। দ্য ফাংচনেল ইউনিট অফ দ্য লাং। হাঁওফাঁওৰ কাৰ্যকৰী একক হৈছে অপশ্যন এ এলভিঅলাছ, অপশ্যন বি ব্ৰংকাছ, অপশ্যন চি ট্ৰেকিয়া আৰু অপশ্যন ডি নেফ্ৰন। তো ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন এ এলভিঅলাছ। তো এইখিনি আছিল বায়'লজিৰ MCQ কুৱেশ্যন। তো ইয়াতেতো কুৱেশ্যনবিলাক লিমিটেড দিয়া হৈছে। তো কনচেপ্টবিলাক থাকিলে ইজি হৈ যাব। লাইক এইটো লাষ্টৰ কুৱেশ্যনটো যে চাই লওঁ। তো আপোনালোকে যদি ইয়াতে বাকীকেইটাৰো তো লাংছৰ ফাংচনেল ইউনিট হৈ গ'ল এলভিঅলাছ। তো নেফ্ৰনটো কাৰ ফাংচনেল ইউনিট আছিল এইবিলাক মনত ৰাখিলে আপোনালোকৰ ইজি হ'ব। তো কিডনীৰ কাৰণে নেফ্ৰন হৈ গ'ল আৰু নিউৰনটো ব্ৰেইনৰ বা নাৰ্ভাছ ছিষ্টেমৰ নিউৰনটো, তেনেকৈ কনচেপ্টবিলাক থাকিলে বেছি ইজি হ'ব। তো কুৱেশ্যনতকৈ আপোনালোকৰ কনচেপ্টবিলাকত গুৰুত্ব দিলে বেছি আপোনালোকৰ সুবিধা হৈ যায়। তো আপোনালোকে বায়'লজি পাৰ্টখিনি নিশ্চয় চালে। এতিয়া কেমেষ্ট্ৰিৰ পাৰ্টখিনি।
তো বায়োলজিৰ পাৰ্টখিনিত আমি এক্সপ্লেনেশ্যন বহুতখিনি দিলোঁ, তো কেমেষ্ট্ৰি পাৰ্টখিনিত ইমানখিনি এটা এক্সপ্লেনেশ্যন দিয়া নহ'ব। তো এতিয়া ডাইৰেক্ট আমি ষ্টাৰ্ট কৰোঁ। দ্য নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ্ছ ইন 0.0025 ইজ। তো 0.0025ৰ সাৰ্থক অংকৰ সংখ্যা হ'ল, ইয়াৰ অপশ্যন হ'ব অপশ্যন বি। তো ইয়াৰ 2। তো আপোনালোকে যদি ভাবিছে যে ভিডিঅ'টো শ্ল' হৈছে তেনেহ'লে 1.25x বা 1.5xত প্লে কৰি চাব। যদি মই স্পীডত কোৱা হয় তেনেহ'লে মই নিজে কনফিউজ হৈ যাম, সেইকাৰণে অলপমান শ্ল'কৈ কৈ দিছোঁ। নেক্সট কুৱেশ্যন 2, হুইচ অফ দ্য ফলোইং ইজ এন ইণ্টেনচিভ প্ৰপাৰ্টি। তো নিম্নলিখিত কোনটো তীব্ৰতাৰ ধৰ্ম? অপশ্যন এ মাছ ভৰ, অপশ্যন বি ভলিউম আয়তন, তো অপশ্যন চি ডেঞ্চিটি ঘনত্ব, আৰু অপশ্যন ডি এনথালপি। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ডেঞ্চিটি ঘনত্ব। ঘনত্ব হৈছে ইণ্টেনচিভ প্ৰপাৰ্টি। Next question 3. The pH of a 0.01 m NaOH solution is. তো ইয়াৰ অপশ্যন এ 2, অপশ্যন বি 12, অপশ্যন চি 7 আৰু অপশ্যন ডি 1। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 12। Next question, the IUPAC name of CH3CH2COHO. তো ইয়াৰ IUPAC নামটো কি? অপশ্যন এ প্ৰপানল, অপশ্যন বি ইথানল, অপশ্যন চি বিউটানল আৰু অপশ্যন ডি মিথানল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ প্ৰপানল। মিথানলত এটা কাৰ্বন থাকে, নেক্সট বিউটানলত 4টা কাৰ্বন থাকে, ইথানলত কাৰ্বন থাকে 2টা আৰু প্ৰপানলত কাৰ্বন থাকে 3টা। তো ইয়াতে চি 3টা কাৰ্বন আছে, তো সেইকাৰণে ইয়াৰ প্ৰপানল। তো বেলেগ ৰুলো আছে, তো ৰুলবিলাক আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যন 5, দ্য হাইব্ৰিডেশ্যন অফ কাৰ্বন ইন ইথেন C2H4 ইজ। তো ইথিন C2H4ৰ কাৰ্বনৰ সংকৰণ হ'ল অপশ্যন এ SP, অপশ্যন বি SP2, অপশ্যন চি SP3 আৰু অপশ্যন ডি SP2। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি SP2। নেক্সট কুৱেশ্যন 6, দ্য ইউনিট অফ ৰেট কনষ্টেণ্ট ফৰ এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ইজ। তো অপশ্যন এ মোল, এল ইনভাৰ্ছ, এছ ইনভাৰ্ছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি এছ ইনভাৰ্ছ। নেক্সট কুৱেশ্যন 7, হুইচ ইজ নট এ কলিগেটিভ প্ৰপাৰ্টি। তো কোনটো আণৱিক ধৰ্ম নহয়? অপশ্যন এ অস্মটিক প্ৰেছাৰ, অপশ্যন বি ইলিভেশ্যন ইন BP। তো নেক্সট হৈ গ'ল ৰিফ্ৰেক্টিভ ইণ্ডেক্স আৰু অপশ্যন ডি ডিপ্ৰেশ্যন ইন FP। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ৰিফ্ৰেক্টিভ ইণ্ডেক্স, প্ৰতিসৰলাংক। তো নেক্সট কুৱেশ্যন 8, দ্য অক্সিডেশ্যন ষ্টেট অফ ছালফাৰ ইন H2SO4 ইজ। তো ইয়াৰ অপশ্যন এ +2, অপশ্যন বি +4, অপশ্যন চি +6 আৰু অপশ্যন ডি -2। তো এনেকুৱা কুৱেশ্যনো অহা দেখা যায়। তো ইয়াতে হাইড্ৰজেনৰ কাৰণে তো H2SO4 দিয়া আছে, ইয়াতে এছৰ অক্সিডেশ্যন ষ্টেটটো ওলাব দিছে। তো হাইড্ৰজেনৰ ইয়াতে 2টা দিয়া আছে, 2 ইনটু হাইড্ৰজেনৰ অক্সিডেশ্যন ষ্টেট 1 প্লাছ এছ প্লাছ অক্সিজেনৰ 4 ইনটু -2। তো ইয়াতে হৈ গ'ল, তো ইয়াতে 2 + s -6, সৰি -8, এতিয়া 4 ইনটু -2 হৈছিলে, তো ইয়াতে -8 হৈ যাব। তো ইয়াতে এছটো লাগিব, তো এছটো এনেকৈ দিলে এছ ইকুৱেল এইফালে +8 -2 ইকুৱেল +6। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি +6। নেক্সট কুৱেশ্যন 9, দ্য নাম্বাৰ অফ পাই বণ্ডছ ইন বেনজিন C6H6 ইজ। তো বেনজিনৰ পাই বান্ধনৰ সংখ্যা কিমান? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 3। নেক্সট কুৱেশ্যন 10, হুইচ কেটালাইজ ইজ ইউজড ইন দ্য হেবাৰ প্ৰচেছ। তো হেবাৰৰ প্ৰক্ৰিয়াত ব্যৱহৃত উত্তেজক হ'ল অপশ্যন এ Fe, অপশ্যন বি PT, অপশ্যন চি Ni আৰু অপশ্যন ডি V2O5। তো ইয়াৰ উত্তৰ হ'ব আইৰণ, তো অপশ্যন এ Fe আইৰণ। তো নেক্সট কুৱেশ্যন 11, দ্য শ্বেপ অফ দ্য p অৰবিটেল ইজ। p অৰবিটেলৰ আকৃতি হ'ল অপশ্যন এ স্পাইৰেল গোলাকাৰ, অপশ্যন বি ডাম্বেল শ্বেপ, অপশ্যন চি ক্লোভাৰ লিফ্ট দৰে আৰু অপশ্যন ডি লিনিয়াৰ। তো ইয়াৰ উত্তৰ হৈ যাব অপশ্যন বি ডাম্বেল শ্বেপ। তো p অৰবিটেলৰ কাৰণে শ্বেপটো ডাম্বেল শ্বেপৰ দৰে। নেক্সট গোলাকাৰ হৈছে s অৰবিটেলৰ কাৰণে, আৰু যিটো ক্লোভাৰ লিফৰ দৰে সেইটো হৈছে d অৰবিটেলৰ কাৰণে। তো p শ্বেপ হ'লে ডাম্বেল শ্বেপ। নেক্সট কুৱেশ্যন, দ্য ফৰ্মুলা অফ প্লাষ্টাৰ অফ পেৰিছ ইজ। তো প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত বা ফৰ্মুলা কি? অপশ্যন এ CaSO4.2H2O, অপশ্যন বি CaSO4.12H2O, নেক্সট CaCO3 আৰু অপশ্যন ডি CaO।
তো ইয়াৰে সকলোবিলাকৰ নিৰ্দিষ্ট এটা ফৰ্মুলা বা নিৰ্দিষ্ট এটা নাম আছে। তো অপশ্যন এটো হৈছে জিপছাম। তো জিপছামৰ কাৰণে ফৰ্মুলাটো অপশ্যন এটো। আৰু যেটো আমাক সুধিছে কোৱেশ্চনত প্লাষ্টাৰ অফ পেৰিছ, তো প্লাষ্টাৰ অফ পেৰিছৰ ফৰ্মুলাটো হৈছে অপশ্যন বি টু CaSO4 dot half 1/2 by half H2O. নেক্সট কেলছিয়াম CaCO3 টো কেলছিয়াম কাৰ্বনেট আৰু নেক্সট CaO2 কুইক লাইম। নেক্সট কুৱেশ্যন 13 which gas is evolved when metals react with dilute acid? তো ধাতুৱে লঘু এচিডৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ নিৰ্গত হয়? অপশ্যন এ অক্সিজেন, অপশ্যন বি হাইড্ৰজেন, অপশ্যন চি নাইট্ৰজেন আৰু অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। তো ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন বি হাইড্ৰজেন। তো ইয়াতে দিছে যে মেটেল প্লাছ এচিড, তো ডাইলুট এচিড এই ৰিয়েকশ্যনটো হৈ গ'ল সল্ট প্লাছ H2 গেছ। তো এইটো হ'ব ইয়াতে অপশ্যন বি হাইড্ৰজেনটো। নেক্সট কুৱেশ্যন 14 দ্য ফাংচনেল গ্ৰুপ অফ এলডিহাইড। তো এলডিহাইডৰ কাৰ্যকৰী গোটটো বা গ্ৰুপটো কি? অপশ্যন এ OH, অপশ্যন বি CHO, অপশ্যন ডি COOH আৰু অপশ্যন ডি CO। তো ইয়াৰ উত্তৰটো হ'ব CHO অপশ্যন ডি। তো CHO টো এলডিহাইড গ্ৰুপ। তো বাকী OH টো আপোনালোকে নিশ্চয় জানে, তো এইটো এলকহল গ্ৰুপ। নেক্সট বিটো কৈ দিলোঁ, বিটো এলডিহাইড, CHO টো এলডিহাইড, তো চিটো হৈ গ'ল কাৰ্বক্সিলিক গ্ৰুপ আৰু অপশ্যন ডি টো CO টো হৈছে কিটন গ্ৰুপ। তো এক্সামত যে এলডিহাইডটো দিব সেনেকুৱা কথা নহয়, তো এলকহলো দিব পাৰে, কাৰ্বক্সিলিকো দিব পাৰে, কিটনো দিব পাৰে। নেক্সট কুৱেশ্যন 15 দ্য নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন ভেলেন্স চেল অফ নাইট্ৰজেন N is। তো নাইট্ৰজেনৰ ভেলেন্স চেলত ইলেক্ট্ৰনৰ সংখ্যা কিমান? অপশ্যন এ 2, অপশ্যন বি 5, অপশ্যন চি 7 আৰু অপশ্যন ডি 8। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 5। তো নাইট্ৰজেন মানে 7, তো 7 হ'লে সংকৰণ হ'ব 1s2 2s2 2p3। তো ইয়াৰে 2 আৰু 5 হৈ গ'ল, তো 2 5 হ'লে লাষ্টত আছিলে 5 থাকিব। নেক্সট কুৱেশ্যন 16 দ্য বাফাৰ সলিউশ্যন ইজ এ মিক্সাৰ অফ বাফাৰ দ্ৰব্য এটা মিশ্ৰণ। অপশ্যন এ ষ্ট্ৰং এচিড প্লাছ ষ্ট্ৰং বেছ, অপশ্যন বি উইক এচিড প্লাছ ইটছ কনজুগেট বেছ আৰু অপশ্যন চি সল্ট প্লাছ ৱাটাৰ আৰু অপশ্যন ডি ওপৰত এটাও নহয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি উইক এচিড, তো দুৰ্বল এচিড প্লাছ ইটছ কনজুগেট বেছ, ইয়াৰ সংযুক্ত ক্ষাৰক। তো অপশ্যন বি টো শুদ্ধ আনসাৰ। নেক্সট কুৱেশ্যন 17 দ্য অক্সিডেশ্যন নাম্বাৰ অফ Cr ইন K2Cr2O7। তো ইয়াতে Cr মানে ক্ৰমিয়ামৰ জাৰণ সংখ্যা ওলাব দিছে, তো অপশ্যন কেইটা দি দিছে, এইটো কেলকুলেশ্যন কৰিব লাগিব। তো ইয়াতে 2K প্লাছ 2Cr, তো এনেকৈ মিলাই ল'লোঁ, প্লাছ 7 অক্সিজেনৰ। তো ইয়াতে হৈ যাব, তো ইয়াতে ইকুৱেল 0 দি দিলোঁ। তো ইয়াতে 2 into 1 প্লাছ 2 into Cr প্লাছ 7 into অক্সিজেনৰ মাইনাছটো ইকুৱেল 0। তো ইয়াতে 2 প্লাছ 2Cr ইয়াতে মাইনাছ হ'ব, মাইনাছ 14 ইকুৱেল 0। তো ইয়াতে হৈ যাব, তো 14ৰ পৰা 2 হে কৰিলে 2Cr মাইনাছ 12 ইকুৱেল 0। তো লাষ্ট আছে 2Cr তো মাইনাছ 12 ইকুৱেল 0। তো ইয়াতে 2Cr ইকুৱেল এইফালে আনিলে 12 হৈ যাব, আৰু নেক্সট ইয়াতে Cr টো ৰাখিলে এইফালে দিলে 12/2 ইকুৱেল 6। তো ইয়াতে প্লাছ 6। তো ইয়াৰে উত্তৰটো হ'ব অপশ্যন চি, শুদ্ধ উত্তৰটো অপশ্যন চি প্লাছ 6। তো 17ৰ অপশ্যন চি হৈ গ'ল। নেক্সট কুৱেশ্যন 18 দ্য কেটালাইষ্ট ইউজড ইন দ্য কণ্টেক্ট প্ৰচেছ ইজ। তো কণ্টেক্ট প্ৰক্ৰিয়াত ব্যৱহৃত উত্তেজক কি? অপশ্যন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভানাডিয়াম পেণ্টঅক্সাইড V2O5। নেক্সট কুৱেশ্যন 19 দ্য মনোমাৰ অফ টেফলন ইজ। টেফলনৰ একক হ'ল অপশ্যন এ ইথিলিন, অপশ্যন বি ভিনাইল ক্লৰাইড, অপশ্যন চি টেট্ৰাফ্লুৰ'ইথিলিন আৰু অপশ্যন ডি ষ্টাইৰিন। তো ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন চি টেট্ৰাফ্লুৰ'ইথিলিন। The IUPAC name of C6H5COOH is। তো অপশ্যন এ বেঞ্জয়িক এচিড, অপশ্যন বি ফিনল, অপশ্যন চি টো হৈ গ'ল বেঞ্জেলডিহাইড আৰু অপশ্যন ডি টলুইন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ
benzoic acid. Next question, question 21. The process of converting glucose to ethanol is called. তো গ্লুকোজৰ পৰা ইথানললৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? অপশ্যন এ হাইড্ৰলাইচিছ, অপশ্যন বি ফাৰ্মেণ্টেশ্যন, তাৰপিছত অপশ্যন ডি ডিষ্টিলেশ্যন, অপশ্যন ডি অক্সিডেশ্যন। তো ইয়াৰ উত্তৰটো হৈ গ'ল অপশ্যন বি ফাৰ্মেণ্টেশ্যন। নেক্সট কুৱেশ্যন 22. দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেন্স নো ইজ। তো হাৰ্ডেষ্ট প্ৰাকৃতিক পদাৰ্থ কোনটো? অপশ্যন এ গ্ৰেফাইট, অপশ্যন ডি ডায়মণ্ড, অপশ্যন চি কোৱাৰ্টছ আৰু অপশ্যন ডি আইৰণ ল'। তো আপোনালোকে নিশ্চয় ইয়ালৈকে ভিডিঅ'টো চাই আছে। যদি আপোনালোকে আপোনাৰ ই বুক বা মক টেষ্ট চিৰিজবিলাক লোৱা নাই, লৈ ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো এতিয়া আপোনালোকে RCB 2025 কুপন কোড ইউজ কৰিলে তো ইনষ্টেণ্ট আপোনালোকে 25% ডিছকাউণ্ট পাব। তো এইটো জুনৰ 8 তাৰিখলৈকে অফাৰটো ভেলিড থাকিব। তো জুনৰ 8 তাৰিখৰ আগতে লৈ ল'ব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ইয়াৰে বি ডায়মণ্ড। নেক্সট কুৱেশ্যন 23. তো 23 হৈ গ'ল দ্য pH অফ হিউমেন ব্লাড ইজ এপ্ৰক্সিমেটলি। মানুহৰ তেজৰ pH কিমান? অপশ্যন এ 4.5, অপশ্যন বি 7, অপশ্যন চি 7.4 আৰু অপশ্যন ডি 8.2। তো ইয়াৰ উত্তৰটো হ'ব 7.4। তো 7টো নেচাৰেল আৰু যিটো ব্লাড আছে ব্লাডত 7.4 এপ্ৰক্সিমেটলি। তো কেতিয়াবা 7.35ৰ পৰা 7.45 দিয়ে, তো 7.4 বুলি এইটো ধৰে। তো pHত 0ৰ পৰা 14লৈকে আছে, ইয়াৰে 7টো হৈ গ'ল নেচাৰেল। তো 0 to 7লৈকে সেইটো হৈ গ'ল এচিডিটি, আৰু যিটো 7তকৈ বেছি তো সেইটো হৈ গ'ল বেচিচিটি। তো মানে 0.6লৈকেতো এচিডিক, আৰু যিটো 7 আছে সেইটো নেচাৰেল। তো সোধে কেতিয়াবা, তো নেচাৰেল pHৰ মানটো কেতিয়াবা সোধে, তো 7 হৈ যাব। আৰু 8ৰ পৰা 14লৈকে বেছিক বা এলকালিন। তো টেষ্টটো স্লাইটলি এলকালিন হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন 24. দ্য কেমিকেল ফৰ্মুলা অফ ৱাশ্বিং ছ'ডা ইজ। ৱাশ্বিং ছ'ডাৰ ৰাসায়নিক সংকেত কি? অপশ্যন এ NaHCO3, অপশ্যন বি NaOH, অপশ্যন চি Na2CO3 আৰু অপশ্যন ডি 10H2 আৰু অপশ্যন ডি CaCO3। তো ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন চি Na2CO3.10H2O। তো ইয়াৰে ৱাশ্বিং ছ'ডাৰ এনচাৰটো চি। বাকী যিটো NaHCO3 আছে সেইটো বেকিং ছ'ডা। তো অপশ্যন এটো বেকিং ছ'ডাৰ ফৰ্মুলা। তো আপোনালোকে বাকীকেইটা এনেকৈ চাই থৈ দিব। অপশ্যন বি NaOH, তো এইটো কষ্টিক ছ'ডা। নেক্সট CaCO3 যিটো আছে সেইটো হৈছে কেলছিয়াম কাৰ্বনেট। নেক্সট কুৱেশ্যন 25. আজিৰ লাষ্ট কুৱেশ্যন, হুইচ ইজ ৰেছপনচিবল ফৰ দ্য গ্ৰীণ হাউচ এফেক্ট। তো গ্ৰীণ হাউচৰ প্ৰভাৱৰ বাবে কোনটো গেছ দায়ী? অপশ্যন এ অক্সিজেন, অপশ্যন বি নাইট্ৰজেন, অপশ্যন চি কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি হাইড্ৰজেন। তো ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। তো কাৰ্বন ডাই অক্সাইডটো ইয়াৰে উত্তৰ হৈ যায়। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল। এই ভিডিঅ'টোত আমি 50টা কুৱেশ্যন আলোচনা কৰিলোঁ। তো 50টা কুৱেশ্যনৰ লগতে এডিশ্যনেল বহুতকেইটা কুৱেশ্যনে আলোচনা কৰিলোঁ। তো এনেকৈ প্ৰায় 100 মান হৈ যাব। তো 50টা মেইনলি 50টা MCQ আলোচনা কৰিলোঁ। বাকী কেমেষ্ট্ৰিটো আমি আৰু বায়'লজিটো আলোচনা কৰিলোঁ। নেক্সট থাকি গ'ল ফিজিক্স আৰু ইংলিছ গ্ৰামাৰ। তো এইখিনি আমি নেক্সট পাৰ্টত লৈ আহিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আপোনালোকৰ কিবা সুধিব লগা থাকিলে আমাৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ইনষ্টাগ্ৰামত আপোনালোকে সুধি ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু। তো আপোনালোক সকলোকে পৰীক্ষাৰ আগন্তুক শুভেচ্ছা থাকিল। ধন্যবাদ।